নিৰ্বাচনৰ আজি শেষৰ দিনত মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। আজি 3 বজাত আনুষ্ঠানিকভাৱে এইবেলি পঞ্চায়ত নিৰ্বাচনৰ নমিনেশ্যন অৰ্থাৎ মনোনয়ন সমাপ্তি হ'ব। সেই নিমিত্তে 31 নং ৰঙিয়া বিধানসভা সমষ্টিত আমাৰ 4টা জিলা পৰিষদ, হৰদত্ত বীৰদত্ত জিলা পৰিষদ, পূবপাৰ ৰঙিয়া জিলা পৰিষদ, বৰিগুগ জিলা পৰিষদ আৰু পাণ্ডুৰী জিলা পৰিষদ, এই 4টাৰ প্ৰাৰ্থীসকল ইতিমধ্যে আহি পাইছে। ভাৰতীয় জনতা পাৰ্টি আমাৰ মনোনীত প্ৰাৰ্থীসকল লগতে 25খনকৈ আমাৰ যি পঞ্চায়ত আছে, এই পঞ্চায়তৰ সন্মানীয় যি এপি মেম্বাৰ বুলি কয়, আঞ্চলিক পঞ্চায়তৰ সদস্যা পদৰ কাৰণে আজি মনোনয়নৰ শেষ দিন। আৰু ইতিমধ্যে আমাৰ 21 গৰাকী ভাৰতীয় জনতা পাৰ্টি, 4 গৰাকী অসম গণ পৰিষদৰ টোটেল 25 গৰাকীয়ে নমিনেশ্যনত অংশগ্ৰহণ লৈছে। দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বলিষ্ঠ নেতৃত্বত আজি দেশৰ যি আন্তঃগাঁথনি বৃদ্ধি হৈছে, গৰিমা বৃদ্ধি হৈছে, ভাৰতবৰ্ষ এক শক্তিধৰ হিচাপে ৰূপান্তৰ হৈছে, ঠিক তেনে আজি অসমতো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত অসমত যি বিৰামহীন প্ৰগতি যাত্ৰা, অনিৰুদ্ধ যাত্ৰা হৈছে, এই পঞ্চায়তৰ জৰিয়তে আৰু আমি অধিক সক্ৰিয়কৈ লৈ যাব বিচাৰোঁ। সেই নিমিত্তে দেশৰ উন্নয়ন, ৰাজ্যৰ উন্নয়ন, সামগ্ৰিক উন্নয়ন দেখা পাই ভাৰতীয় জনতা পাৰ্টিৰ পিনে ৰাইজ গুণমুগ্ধ হৈছে। আৰু সেই নিমিত্তে আমাৰ ৰঙিয়াতো যি উন্নয়ন হৈছে, আমি ৰঙিয়াৰ পিকচাৰ সলনি কৰি দিবলৈ সক্ষম হৈছোঁ। যোৱাবেলি যিদৰে আমাক পঞ্চায়তত আশীৰ্বাদ দিছিলে, নিশ্চিতভাৱে এইবেলিও ৰঙিয়াবাসী আমাক আশীৰ্বাদ দিব, মৰম দিব ভাৰতীয় জনতা পাৰ্টি NDAৰ সপক্ষে।